নমস্কাৰ সকলোকে এই মুহূৰ্তত লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লুভিয়া পত্নীসকল সাৱধান খবৰ হল যিসকল পত্নীয়ে স্বামীক ধন সম্পত্তি টকা বা অলংকাৰ বা দামী বস্তু বিচাৰি যদি অশান্তি কৰে তেনেহলে সেই সকল পত্নীৰ বিৰুদ্ধে এতিয়া কঠোৰ হ'ব ন্যায়ালয় সেই সকল পত্নী এতিয়া সাৱধান খবৰ হল যিসকল পত্নী লুভিয়া আৰু যিসকল পত্নীয়ে আসলে স্বামীৰ চৰকাৰী চাকৰি নাই বা উপাৰ্জন কম বুলি এৰি থৈ যায় সেই সকল পত্নীৰ বিৰুদ্ধে এতিয়া ন্যায়ালয় কঠোৰ হোৱা দেখা গৈছে গতিকে লুভিয়া পত্নীসকল সাৱধান খবৰ হল খবৰ সন্দৰ্ভত অবিস্তাৰে লৈ আহিছো টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ন্যায়ালয় এতিয়াৰে পৰা মন গলে কাপোৰ কানি বা অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক দুখীয়া স্বামীক জধে মধে দাবী কৰিব নোৱাৰিব এতিয়াৰে পৰা পত্নীয়ে মূল্যৱান বস্তু চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব এতিয়াৰে পৰা পত্নীয়ে সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাতত লিপ্ত হোৱাটো অপৰাধ বুলি এতিয়া ন্যায়ালয়ে গণ্য কৰিছে ৰায় দিছে স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব যদিহে পত্নীয়ে স্বামীক এনেসমূহ কথালৈ উপহাস কৰে এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় আইনে সহায় কৰিব সেইজন স্বামীক ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰা দেখা গৈছে ছত্তীশগড় উচ্চ ন্যায়ালয় এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে টকা সম্পত্তি লুভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয়